অৰুণাচলৰ হাইলঙত সংঘটিত হোৱা ভয়ংকৰ আৰু শোকাবহ পথ দুৰ্ঘটনাৰ শেহতীয়া তথ্য এইখিনি মুহূৰ্তত জনাব বিচাৰিছোঁ। আজি দ্বিতীয় দিনা যিহেতু উদ্ধাৰ অভিযান পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছিল আৰু আজি বৰ্তমান সময়লৈকে চলি থকা উদ্ধাৰ অভিযানত পুনৰ 5গৰাকী শ্ৰমিকৰ মৃতদেহ ওপৰলৈ আনি উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু উদ্ধাৰ হোৱা এই 5গৰাকী শ্ৰমিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলঙৰ যি মৰণোত্তৰ পৰীক্ষাগাৰ আছে তালৈ প্ৰেৰণ কৰা হৈছে আৰু কালিৰ দিনটোত যি 6গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত আজি পুৱাৰ ভাগতেই গেলাপুখুৰী এই চাহ বাগিচালৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে এই 6গৰাকী মৃতদেহৰ সৈতে মন্ত্ৰী বিমল বৰাৰ এটা কনভয় আহি অসমত প্ৰৱেশ কৰিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে গেলাপুখুৰী চাহ বাগিচাত আহি উপস্থিত হ'ব আৰু গেলাপুখুৰী চাহ বাগিচাত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাই জিলা প্ৰশাসনে যি স্থানত অন্তিম সৎকাৰৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যিখিনি ঠাই নিৰ্ধাৰণ কৰি দিছিল সেই ঠাইত এতিয়া প্ৰস্তুতি চলিছে। এই স্থানতে এতিয়া মোৰ সহযোগী সতীৰ্থ হৈ দেখুৱাব এই স্থানতেই এই 6গৰাকী শ্ৰমিকৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব। তাৰ বাবে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে ইয়াত যাৱতীয় ব্যৱস্থাখিনি সকলোখিনি কৰি আছে, প্ৰস্তুতি চলি আছে। ইয়াত প্ৰথমে গেলাপুখুৰী চাহ বাগিচাৰ খেলপথাৰত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাব আজি আহি পোৱা এই 6গৰাকী শ্ৰমিকৰ মৃতদেহ। তাৰপিছত ইয়ালৈ লৈ অহা হ'ব আৰু বাকীসকলৰ মৃতদেহো এই স্থানতে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিব। এইখিনি মুহূৰ্তত বাগিচাখনৰ লোক আছে, মই অকণমান কথা পাতিব বিচাৰিম যে এই স্থানতে যিসকল শ্ৰমিকৰ মৃতদেহ আজি লৈ আহিছে অসমলৈ অন্তিম সংস্কাৰ হ'ব ইয়াতে হ'ব। ইয়াত আমাৰ প্ৰশাসনে ইয়াতে নিৰ্ধাৰণ কৰি দিছে, ইয়াতে হ'ব আমাৰ গোটেইখিনি হ'ব ইয়াতে, গোটেইখিনি হ'ব ইয়াতে। আৰু কিমান কাম বাকী আছে? আমাৰ এতিয়া আহি পালে আমাৰ এইটো তাত আমাৰ ফিল্ডত পতঞ্জলি তাত কৰিম, তাৰপাছত ইয়াতে আহিম আমি ইয়াত 6টা ইয়াতে আমি হেৰি কৰিম বুলি চব আমি ৰাইজে আমি এইটো ঘোষণা কৰিছোঁ। যিখিনি শেষকৃত অন্তিম সংস্কাৰ সেইখিনি আপোনাৰ চাহ জনগোষ্ঠীয় যিখিনি পৰম্পৰা আছে নীতি নিয়ম আছে সেইখিনি মতে আমাৰ চাহ জনগোষ্ঠী আমাৰ নীতি নিয়ম পালন সেইটো আমাৰ ফিল্ডতে হ'ব যিমান হেৰিখিনি। বাকী আমি ইয়াতে আনি ইয়াতে সংস্কাৰটো কৰিম কালি, তাত চব হ'ব আমাৰ ফিল্ডতে হ'ব। অঁ চাওক, প্ৰথমে আহি পোৱাৰ লগে লগে গেলাপুখুৰী চাহ বাগিচা যি স্থানত শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাজহুৱাভাৱে স্থান নিৰ্ধাৰণ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আচ্ছাৰ সৈতে আলোচনা কৰি সেই স্থানতেই তেওঁলোকক শ্ৰদ্ধা জনাই এই স্থানলৈ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে লৈ অহা হ'ব আৰু তাৰ কাৰণে শেষকৃত্য স্থানত ইয়াত অন্তিম সংস্কাৰ য'ত হ'ব অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব এই স্থানটো এতিয়া যিখিনি চাহ জনগোষ্ঠীয় নীতি নিয়ম আছে পৰম্পৰা আছে সেইখিনিৰ মতে ইয়াত কৰি থকা হৈছে আৰু চাহ জনগোষ্ঠীয় নীতি নিয়ম পৰম্পৰাৰ মতেই অন্ত্যেষ্টিক্ৰিয়া এই স্থানত সমাপন হ'ব। ঠিক আছে, আমি প্ৰশান্তক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশান্ত ইতিমধ্যে সবিশেষ তথ্যখিনি জনাইছে, সেই স্থানত বিশেষ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰি থকা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। গতিকে খুবেই এটা ভয়ংকৰ দুৰ্ঘটনা, যিটো দুৰ্ঘটনাই এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে গেলাপুখুৰী চাহ বাগিচাত। সেই ঘটনাটোৰ খবৰ লাভ কৰাৰ পাছতেই শ্ৰমিক লাইনত এতিয়া কান্দোনৰ ৰোল উঠিছে, কাৰণ প্ৰত্যেকেই গৈছিল 2 টকা পইচা উপাৰ্জন কৰিবৰ বাবে, পৰিয়ালটোক সুৰক্ষিত কৰিবৰ বাবে, ঢালাইৰ কামত নিয়োজিত হ'বৰ বাবে, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে গেলাপুখুৰী চাহ বাগিচাতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।